পারমার্থিক দর্পণ। এই কারণে কৃষ্ণই কইছে যে তুমি হে কেবলে হয়তো মিছা হবে আন, জানি জ্ঞানী মনে করে হৃদয়ত ধ্যান। পারমার্থিক দর্পণত কোনো কারো নহয়। কৈরব শিব পুরাণত কৈছে কৈরব পরা হে জীব কৈত তর বাখ ঈশ্বর ঈশায় মিলে সংযোগ বিয়োগ। এখন ঘৰত আমি কৰ্কৰ পৰা জীৱবিলাক আহি গলো আৰু লাহে লাহে আপুনি মই মোৰ মা কোনফালে যাব, মোৰ দেউতা কোনফালে যাব, মই কোনফালে যাম, মোৰ আইগৰাকী কোনফালে যাব কোনো হিচাপ নাই। যেনেকে খৰালি সময়ত নদীৰ বালিবিলাক থুপ খাই খাই থাকে আৰু বাৰিষা আহি গলে উটুৱাই লৈ গুচি যায়। ঠিক সংসাৰ নিয়ম, প্ৰকৃতিৰ সেইটোৱেই নিয়ম বুলি কৈছে। গতিকে সেইকাৰণে সেই আসক্তিটোত আমি সোমাই থাকিব নালাগে। যেনেকে পৰীক্ষিতৰ প্ৰথমে যেতিয়া অভিশাপ পালে, আমি ইয়াৰ ব্যাখ্যাটো কৰিম বাৰু ইয়াৰ পিছত। পৰীক্ষিতে অভিশাপ পালে 7 দিনৰ পিছত যদি আপোনাক কোনোবা কৈ দিয়ে, আমাৰ বৰা বাপক যদি কোনোবা কৈ দিয়ে, আমাৰ সভাপতি বৰা বাপক, আমি বৰা বাপৰ বাৰে বাৰে টানি আনিছো এইটো কাৰণে বৰা বাপে আমাক গালি চালি নাপাৰে। মানে আমি আগে পিছে বৰা বাপক লগ পাইছো, সেইকাৰণে একো গালি চালি নপৰাৰ কাৰণে আমি বৰা বাপকে কৈ আছো। পৰীক্ষিতে 7 দিনৰ পিছত মৃত্যুৱে তক্ষক নামৰ সৰ্পই তোমাক ধ্বংস কৰি মৃত্যুৰ কোলাত খুৱাই দিব বুলি ক'লে। আৰু 7 দিনত মৰাৰ যিটো অভিশাপ পালে পৰীক্ষিতে 60,000 চতুৰ্থিক ঋষি মুনিক গোট খোৱালে। ক'ত খোৱালে? গংগা নদীৰ কুহাৰু নামৰ ঠাইত। মৃত্যুৰ পৰা বাচিবৰ কিবা উপায় আছে নেকি, দৰৱ আছে নেকি? বিভিন্ন ঋষি মুনিৰ ওচৰত দৰৱ বিচাৰিছে। আপোনাক কোনোবা যদি, আমাৰ বৰা বাপক কোনোবা যদি 7 দিনৰ পিছত মৰিবি বুলি অভিশাপ দি দিয়ে, তেনেহলে পৰীক্ষিতৰ যেনেকে অৱস্থা হৈ আছিলে আমাৰ বৰা বাপৰো এই একে অৱস্থা হৈ যাব। বোলে মুখ কাণ শুকাই ঔ হৰি ঔ ৰাম হৈ যাব। বৰা বাপে এইটো ক'ব যে ঘৰত যদি ডাঙৰ মুৰ্গী আছে তেনেহলে মাৰি দিয়াই ভাল, হয় না বাৰু? বৰা বাপে সেইটোৱে ক'লেহেঁতেন, কাৰণ মই আৰু 7 দিনৰ পিছত মৰিমেই। ঠিক পৰীক্ষিতৰো একেই অৱস্থা। পৰীক্ষিতে কৈছে যে মই 7 দিনৰ পিছত মই মৰিম। গতিকে মৃত্যুমুখী মানুহৰ কি কৰিব লাগিব? আমি মৰিবলৈ যোৱা মানুহবিলাকৰ কৰণীয় কাম কি? পৰীক্ষিতে প্ৰশ্ন কৰিছে। প্ৰথম প্ৰশ্ন, আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষেয় য়ৎকাৰ্যো মিৰিয় মানৈস্য সৰ্বদা। পৰীক্ষিতৰ এইটো প্ৰথম প্ৰশ্ন ভাগৱত। আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু, হে যোগীসকলৰ পৰম গুৰু মিৰিয়মান লোক তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত। আমি মৃত্যুমুখী মানুহ, আমি সকলোৱে মৰিবলৈ গৈ আছো, হয়নে? আমি সকলোৱে মৰিবলৈ গৈ আছো নাই বাৰু? এদিন দুদিনকে আমাৰ আয়ুটো পাৰ হৈ গৈছে। সূৰ্যৰ লগত আয়ু যেন হৰৈ। আজি সূৰ্যটো যদি ৰাতিপুৱা উদয় হৈছে, পাছবেলা যদি মাৰ যায়, তাৰমানে আমাৰ এই দিনটো আজি কাট খাই গুচি গ'ল। আজিৰ দিনটো আৰু কালি উভতি আহিব নেকি? আজিৰ দিনটো আমাৰ কালিলৈ উভতি নাহে। পৰীক্ষিত মৰিব 7 দিনৰ পিছত আৰু আমি মৰিম 7 দিনৰ ভিতৰত। তো ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নেকি বাৰু? ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নেকি? বোলে নহয়, পৰীক্ষিত মাত্ৰ নিমিত্ত। ভাগৱত পৰীক্ষিতৰ যোগেদি আমাক কৈ আছে শুকগুৰুৱে, বুজিছেনে বাৰু? সেইকাৰণে শুকগুৰুক পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে। প্ৰশ্ন সদায় উত্তম কৰিব লাগে, জগত কল্যাণৰ প্ৰশ্ন কৰিব লাগিব। কিন্তু আজিকালি মানুহবিলাকে প্ৰশ্নও কৰিব নাজানে। ভাল প্ৰশ্ন, এজন ভকতক যদি লগ পায় আপুনি উত্তম প্ৰশ্ন কৰিব লাগিব, জগতৰ হিতৰ প্ৰশ্ন। এদিন এজন বাপে মোক লগ পালে, প্ৰশ্ন এটা কৰিলে, আপোনালোক বৰ হাঁহিব কথাটো শুনি। এদিন এজন বাপে মোক লগ পাই প্ৰশ্ন এটা কৰিছে, বোলে তাতি বাপ আপুনি বোলে ভাগৱত পাঠ কৰে, ব্যাখ্যা কৰে, বোলে অকণমান কৰোঁ আৰু। বোলে আপুনি ৰামায়ণ পাঠ কৰে, ব্যাখ্যা কৰে, অকণমান কৰোঁ আৰু। বোলে আপুনি এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব। বোলে কি প্ৰশ্ন? আপুনি কওকচোন। বোলে হনুমান যেতিয়া বোলে ৰাৱণৰ লংকা জুই লগাবলৈ গৈছিলে, তাত বোলে হনুমান বোলে লংকা জুই লগাই শেষ কৰি দিলে আধা আধি।
এতিয়া আপোনাৰ প্ৰশ্নটো এইটোৱে যে হনুমানৰ নেঙুৰটোত বোলে কোনজন ৰাক্ষসে বোলে জুচলাই মাৰি দিছিলে, সেই ৰাক্ষসটোৰ নামটো তাতিবা ক'ব লাগিব। প্ৰশ্নটো চাইছে নাই বাৰু আপোনালোক? অদ্ভুত প্ৰশ্ন। বোলে ৰাৱণৰ বাপেকৰ নামটো কি আছিল? এতিয়া আপুনি জানি কিনি কি পাব আপুনি, আৰু আপোনাক মই কৈ কিনি কি লাভ হ'ব? কিবা লাভ হ'ব নেকি? একো লাভ নাই। মানুহজনৰ প্ৰশ্নটো চাব যে তাতিবা হনুমান বোলে লংকা জুই লগাবলৈ গৈছিলে, হনুমানৰ বোলে নেঙুৰটোত যিজন ৰাক্ষসে বোলে জুচলাই খাটি মাৰি দিছিলে, সেই ৰাক্ষসৰ নামটো আপুনি ক'ব লাগিব। এতিয়া উপায় নাই আৰু মইতো ক'বই লাগিব, কাৰণ ভাগৱতৰ ওচৰত বহি আছো। আমি উপস্থিত বুদ্ধিত মানে অকমান ক'বলগীয়া হ'ল আৰু কৃষ্ণ কৃপা কৰিলে আমাক, কাৰণ প্ৰশ্ন বুলি ক'লে ভয়ো লাগে, তথাপিও প্ৰশ্ন আহি যায় আৰু উপায় নাই। আমি ক'লো হে বাপজন যে হনুমান এজন পৰম ভকত আছিলে, হয়নে বাপ? হনুমানৰ নিচিনা ভকত নাছিলে, কাৰণ ত্ৰেতা যুগত মাত্ৰ 3জন ভকত হ'ল। কোন? জাম্বৱান, বিভীষণ আৰু হনুমান। তাৰ ভিতৰত বোলে মানুহ নাছিলেই, দুটা জন্তু আৰু এজন ৰাক্ষস আছিলে, হয়নে? তাত মানুহেই নাছিলে, মাত্ৰ 3জন ভকত হ'ল। তাত মানুহৰ সংখ্যা কম আছিল, মূল ভকত আছিলে মাত্ৰ 3জন। এই মুখ্য ভকত 3জন হৈছে এজন ৰাক্ষস আৰু দুটা জন্তু, হয়নে? এনেতো ভকত আছিলে কেইজনমান, কিন্তু মুখ্য ভকতৰ ভিতৰত 3জন পৰিব। তাৰপিছত আমি ক'লো যে বাপ, হনুমানৰ নেঙুৰত যিজন ৰাক্ষসে বোলে জুচলাই মাৰি দিলে, সেইজন কিমান মহাপাপী হ'ব, কাৰণ ভকতৰ নেঙুৰত জুই লগাই দিছে। গতিকে আমি বাল্মীকি ৰামায়ণখন মই পঢ়িছিলোঁ 24,000 শ্লোকত। বাল্মীকি মুনিয়ে সেই ৰাক্ষসটোৰ নামটো উল্লেখ কৰা নাই। আমি কৃতি ৰামায়ণ আমাৰ গুৰুজনাই ৰচনা কৰিছে, তাতো বোলে গুৰুজনাই কতো বোলে সেই ৰাক্ষসটোৰ নামটো উল্লেখ কৰা নাই। আমি ৰামচৰিত্ৰ মানস তুলসী দাসে লিখিছিলে, সেই ৰামায়ণখনো পঢ়িছিলোঁ, বোলে তাতো সেই ৰাক্ষসটোৰ নাম নাই। আমি এনেকুৱা ভাবিছো বাপ, আপোনাক উত্তৰটো দিছো যে হনুমানৰ নিচিনা পৰম ভকত পৰম বৈষ্ণৱ নাছিলে। গতিকে বাল্মীকি মুনিয়ে ভাবিলে চাগে যে সেই মহা ভকতৰ বোলে নেঙুৰত যিজন বোলে ৰাক্ষসে জুই লগাই দিলে, সেইজন বোলে মহাপাপীৰো পাপী। গতিকে কেনেবাকে যদি মই বাল্মীকি ৰামায়ণখনত লিখি দিওঁ ৰাক্ষসটোৰ নাম, তো মোৰ বাল্মীকি ৰামায়ণখনে বোলে অপবিত্ৰ হৈ যাব বুলি ভাবিয়ে চাগে নামটো নিলিখিলে। ও হৰি ও ৰাম। গতিকে এনেকুৱা প্ৰশ্নও কৰে, কিন্তু পৰীক্ষিতৰ প্ৰশ্নটো উত্তম আছে। পৰীক্ষিতে কৈছে তোমাৰো চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত। আমি সকলো মানুহে মৰা মৃত্যুৰ মুখলৈ গৈ আছো। ভগৱানে আমাক ইণ্ডিকেশ্যন বিলাক দি আছে দেই, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ইণ্ডিকেশ্যন মানে সংকেত কথাই আছে। আমাৰ ইয়াৰ পৰা চুলিটো পকিবলৈ আৰম্ভ কৰিছে, ইয়াৰ পৰা আমাৰ বৰা বাপৰতো চুলি সকলো পকি গ'ল। ও হৰি ও ৰাম। ইয়াৰ পৰা আমাৰ চুলিটো পকিবলৈ আৰম্ভ কৰিছে, তাৰমানে প্ৰথম ইণ্ডিকেশ্যনটো দিছে, সংকেত দিছে, তই এতিয়া তোৰ বয়স ঘটিয়া হৈছে, লাহে লাহে তই ভকতৰ সমলে যা, ঈশ্বৰৰ নাম ল। মই কাহিনী এটাও ক'ম বাৰু ইয়াৰ পিছত দেই, পাঠৰ পিছতে। প্ৰায় 2:30মান বজালৈকে আপোনালোকৰ সংগত থাকিম আৰু বহুত দূৰণিলৈ যাব। 3 দিনমান হৈ গ'ল মই ঘৰলৈ ওলোৱা, ঘৰ যায়েই নাই কি। আইগৰাকীক সুধিবলগীয়া হৈ যায়। ঘৰ গ'লে মানে মই আইগৰাকীক সুধো, মই বাগানৰ ভাষাত সুধো, নে ৰে মোৰ ঠেনা পোনা কেইটা ছিল ৰে, মোৰ ল'ৰা ছোৱালী কেইটা আছিলে মই পাহৰিয়ে যাওঁ। ভয়খিনি সুধিবলগীয়া হয়, মনত পেলাই দিয়ে আইগৰাকী, বোলে তোৰ বোলে ল'ৰা ছোৱালী 3টা নহয় জানো, তেতিয়াই মনত পৰে আৰু। গতিকে আমাক ইণ্ডিকেশ্যন বিলাক পঠিয়াই আছে দেই বাপ। ইণ্ডিকেশ্যন মানে সংকেত। ভগৱানে ইয়াৰ পৰা চুলিটো পকিবলৈ আৰম্ভ কৰাইছে যে তুমি এতিয়া ভকতৰ সমলৈ যোৱা, কৃষ্ণ নাম লোৱা, ভগৱানৰ নাম লোৱা,
ঈশ্বৰৰ নাম লওঁ, কাৰণ অন্তিম সময়ত বোলে ঈশ্বৰৰ নাম